সকলোকে মোৰ ইউটিউব চেনেলটোলৈ নতুনকৈ স্বাগতম জনাইছোঁ আৰু মই আজি চিলাবলৈ লৈছোঁ 6 কলিৰ পেটিকোট। আহক মোৰ লগতে আপোনালোকেও শিকক। এটা পেটিকোট বনাবলৈ সাধাৰণতে 2 মিটাৰ কাপোৰ লাগে আৰু ইয়াত আছে 2 মিটাৰতকৈ অলপ কম আছে, সেয়ে হৈ যাব ইয়াতো। আৰু আমি এইটো ফল্ড কৰি ল'লোঁ, 4 ফল্ড কৰি ল'লোঁ পেটিকোটৰ কাৰণে। আপোনালোকে চাই থাকক কাটিং ভিডিঅ'। বেল্টৰ কাৰণে 5 ইঞ্চি কাপোৰ লোৱা হৈছে আৰু এইফালে 5, সেইফালেও 5। আমাৰ এইটো কমৰ পটি বুলি কয় যোনডোখৰ, সেইটো কাৰণে আপোনালোকে 5 ইঞ্চি কাটি ল'ব কাপোৰ। এইটো বেল্টৰ কাৰণে আমি 5 ইঞ্চি জোখাটো কাটি উলিয়াই লৈছোঁ। এইটো এক্সট্ৰাকৈ পাছত আকৌ লগাব লাগিব, সেয়ে আগতীয়াকৈ কাটি থৈ ল'ব। ইয়াৰ দীঘলটো জুখিব লাগিব। ইয়াৰ দীঘল আছে 34, আমাক লাগে 36। 36 আৰু বেল্টত আমি 5 ইঞ্চি লৈছোঁ। 5 ইঞ্চি লৈছোঁ। ওখ মানুহৰ কাৰণে বেছি ল'ব পাৰি। 1 ইঞ্চি এটা ছাইড সৰু আৰু এটা পিনে ডাঙৰ বহল ল'ব লাগে, এটা ফালে সৰু। সেইফালে আমি কিমান ল'লোঁ? 5। সেইফালে এটা ছাইডে 5 ল'লে, এটা ছাইডে 5 ল'ব লাগে। ইটো ছাইডে মানে ইটো পাৰে, সেইটো দেখিছে নহয়। এইটো এনেকুৱা স্কেল পায়, এনেকৈ স্কেলৰ সহায়ত পাৰি ল'লে বিশেষ সুবিধা হয় অলপ। যাৰ স্কেল নাই বস্তুটো এনেকৈও কাটিব পাৰে। জোখ মাখ কৰি লোৱা পাছত কাটি লোৱা হ'ল। মানে অলপ যিটো বেছি ডাঙৰ পাৰ্ট থাকে না তলৰ কলিটো, তাক আমি এতিয়া মিলাম কেনেকৈ? যিখিনি বেছি হয় এইখিনি অলপ কাটি উলিয়াই দিব লাগে। এইটো দুইফালে সমান কৰি যোনখিনি এক্সট্ৰা কাপোৰ থাকে সেইখিনি কাটি উলিয়াই ল'ব লাগে। দুইফালে এনেকৈয়ে দুইফালে ফল্ড কৰি যোনফালে এক্সট্ৰা কাপোৰ থাকি যায় সেইখিনি কাটি উলিয়াই ল'লে সমান হয়, পাছত চিলাবলৈ সুবিধা হয়। তাৰপাছত দুইফালে মেল খুৱাই আমি ওপৰৰ মুখটো তলত 3টা পাৰ্ট থাকিব। আমাৰ এতিয়া কটা হৈ গ'ল। এতিয়া আপোনালোকক মেলি দেখাব। এইখিনি হ'ব। এইটো জইণ্ট পাৰ্টটো মাজত পৰিব, জইণ্ট পাৰ্টটো মাজত পৰিব এইটো আৰু এইটো। আৰু ইয়াৰ যিটো 4টা পাৰ্ট ওলালে, দুটাকৈ এইফালে যাব। ইয়াত পেটিকোটৰ কাটিং হৈ গ'ল ধুনীয়াকৈ। আমাৰ পেটিকোট কাটিং হৈ গ'ল। আপোনালোকেও শিকিব পাৰিব, কাটিবও পাৰিব চাই, যিহেতু একদম সহজ ভাষাত শিকোৱা হৈছে আৰু কটাও হৈছে আৰু চিলোৱাও হ'ব। চিলোৱা ভিডিঅ' চাই থাকিব, আমাৰ চেনেলটো চাই থাকিলে চিলোৱা ভিডিঅ'ও পাই দিব। আজিলৈ আহোঁ, আপোনালোকে শুভৰাত্ৰি জনালোঁ সকলোকে। বাই বাই।